অসমীয়া ভাষাত একাৰ কেইডাল? অসমীয়া ভাষাত একাৰ দুডাল। ঐকাৰটো বেলেগ বস্তু, একাৰটো বেলেগ বস্তু। মই সুধি আছো একাৰ, আপুনি দিয়ালে ঐকাৰ। মই কৈছো একাৰ কেইডাল। শিক্ষকক পাঠ ললে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে, তাত মাত্ৰাটো ইউজ নহয়। একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো লয়। এতিয়া কোঁৱৰণি ইয়াত একাৰডাল আৰম্ভ হৈছে, ইয়াত মাত্ৰা নাথাকে। এয়া শিৱসাগৰৰ ২ নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। এডাল মাত্ৰা নথকা শব্দ যেতিয়া আৰম্ভণি হয় মাত্ৰা নাথাকে। পুৱাই শিৱসাগৰত উপস্থিত হ'ল শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু। গুণোৎসৱৰ তৃতীয় দিনা বিদ্যালয়খনত উপস্থিত থাকি শিক্ষকৰ লগতে পাঠ ললে ছাত্ৰীৰো। তোমালোকক স্কুলত এনেকৈ মই যেনেকৈ পঢ়িব গৈছোঁ, ক্লাছত এনেকৈ পঢ়িব দি নিদিয়ে। পঢ়িব দি নিদিয়ে পঢ়িব পৰা যায়। যদি পঢ়িব দিয়ে তোমালোকক পঢ়িব দিয়ে, তোমালোকে এতিয়া পঢ়িব পৰা নাই, তাৰমানে তোমালোকক শিকোৱা নাই পঢ়িব। ইফালে বিদ্যালয়খনে বিগত বৰ্ষত কেনেকৈ এ গ্ৰেড পালে তাক লৈও শিক্ষকক প্ৰশ্ন শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। যোৱাবাৰ কেনেকৈ এ গ্ৰেড পাইছে? এ গ্ৰেড পাব লগা স্কুল নহয়, এ গ্ৰেড পাব লগা স্কুল নহয়। এবাৰ ভালকৈ চাওক। উল্লেখ্য যে শিৱসাগৰ জিলাৰ মুঠ 1241খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। ঘৰটোৰ আগত একাৰডাল মাত্ৰা আছে, এইটো ভুল। মই কাটি নম্বৰ নিদিওঁ ইয়াত। ইফালে ৰাজ্যত আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি আৰু সমাধানৰ সন্দৰ্ভতো মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এখনতো উন্মোচন হৈয়ে আছে। শিৱসাগৰ জিলাখনে একে লেঠাৰিয়ে তেওঁলোকে গুণোৎসৱত অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি আহিছে আৰু সেইটো মই ইয়াৰ পৰা কাৰণসমূহো বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ যে কিয় শিৱসাগৰত ফলাফলটো ভাল হয়। শিক্ষাৰ যিসমূহ তথ্য যে নাম ভৰ্তি, কিমান ছাত্ৰ ছাত্ৰী আছে, আগতে কি হয় যে এনৰলমেণ্ট বহুত ষ্টুডেণ্ট এনৰলমেণ্ট কৰি ৰাখে, কিন্তু প্ৰকৃতাৰ্থত সিমান ছাত্ৰ ছাত্ৰী নাথাকে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, এই তথ্যটো শুদ্ধ নহয়। অসমীয়া ভাষাত একাৰ কেইডাল? অসমীয়া ভাষাত একাৰ দুডাল। ঐকাৰটো বেলেগ বস্তু, একাৰটো বেলেগ বস্তু। মই সুধি আছো একাৰ, আপুনি দিয়ালে ঐকাৰ। মই কৈছো একাৰ কেইডাল। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। একাৰডাল দিয়ে, তাত মাত্ৰাটো ইউজ নহয়। একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰা